কব্জা খুলিলে চোৰে খুলি পেলাই এই এলুমিনিয়ামৰ টেমা। মই আজি ৰাতিপুৱা খবৰ পাইছোঁ প্ৰায় 10:30মান বজাত আলমাৰী তলাটো মাটিত পৰি আছে আৰু মোৰ আলধৰাই কৈছে যে আপুনি তলাটো নমৰাকৈ গ'ল নেকি। মই ক'লোঁ যে নমৰাকৈ যোৱা নাই, মই মাৰি থৈ গৈছোঁ। আৰু কালি মই নাছিলোঁ, ঢেকীয়াখোৱা বৰনামঘৰলৈ গ'লোঁ, বাহিৰে বাহিৰে আহি আউনীআটী সত্ৰ ভাওনা সমাৰোহলৈ গ'লোঁ। ৰাতি ঠিক 11:30 বজাত আহি মই শুই আছোঁ। আলধৰাই মোক লগ পোৱা নাই, আজি কৈছে। তাৰপৰা চাইছোঁ আলমাৰীত, এতিয়ালৈকে মোৰ নজৰত পৰাত সোণ আৰু ৰূপৰ অলংকাৰ আৰু পইচা এইখিনি বহুতো লৈ গৈছে। আৰু এটা বিশেষ মূল্যৱান তামৰ 2-এটা পইচাও নিছে। এনেকৈ এইখিনি নিছে, প্ৰায় 6 লাখতকৈ ওপৰ টকাৰ মানে এনেকৈ বস্তু নিছে। সত্ৰত যদি এনেকৈ এইটোৱেই হয়, ইয়াৰ আগতো মোৰ বহাটো আৰু ওচৰে পাঁজৰে আমাৰ সত্ৰৰ কেইবাখনো বহাটো মানে পইচা চুৰি হৈছে। তলা ভাঙি কব্জা উভালি পইচা চুৰি হৈ গৈছে। বিভিন্নজনৰ হৈছে 10-15 হাজাৰলৈকে চুৰি হৈছে। আৰু এইটো শেষত আলমাৰি ভাঙি মানে ধন সোণ নিয়াৰ মানে এটা উপায় অৱলম্বন কৰি ধনটো নাপালে, নাই পোৱা যদিও পালে, নোটটোহে পোৱা নাই। 50টাতকৈও অধিক ৰূপৰ টকা লৈ গৈছে। সেইটোতো নোটৰ টকাতকৈ অধিক মূল্যৱান। আৰু সোণটোতো নিছে 6 লাখতকৈ অধিক টকাৰ মূল্যৰ বস্তু চোৰা ইতিমধ্যে সত্ৰৰ পৰা লৈ গৈছে। আৰু এই সত্ৰৰ যিবিলাক সম্পদ, এইবিলাক যদি সংৰক্ষণ কৰি ৰাখিব পৰা নাযায়, ইয়াত মানুহ কেনেকৈ থাকিব, ভকত কেনেকৈ থাকিব, আৰু ভকত যদি থাকিব নহয় সত্ৰ কেনেকৈ বৰ্তি থাকিব। সত্ৰৰ অৱস্থাই যদি এইটো হয়, বাহিৰত কি অৱস্থা হ'ব। সেইকাৰণে এটা আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু অনতি পলমে মানে চোৰ কৰায়ত্ব কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো আমি আহ্বান জনাইছোঁ। আৰু চোৰ কৰায়ত্ব কৰি মানে যথোপযুক্ত শাস্তি নিদিলে সত্ৰৰ ভকত হয় মানে বস্তুকেইটাকে খামুচি বহাতেই থাকিব লাগিব, একো কলা সংস্কৃতি সাহিত্য সমাজৰ কাম কৰিব নোৱাৰিব। আৰু নতুবা মানে একদম উপান্ত হ'ব লাগিব, ভকত ওলাই গ'লে বস্তু নি থাকিব, তাৰপিছত সত্ৰবিলাক ভাগি ছিগি গুচি যাব। এনেকুৱা এটা অৱস্থা হ'ব। আৰক্ষী প্ৰশাসন আহিছে, আৰক্ষী প্ৰশাসনে তেওঁলোকে সকলো তদন্ত কৰি মোৰ পৰাও এজাহাৰ মই দিছোঁ, সেইখিনিও লৈ গৈছে। তেওঁলোকে নোট কৰি গৈছে। তাৰপিছত আৰু কি ব্যৱস্থা কৰে সেইটো মই নাজানিম। কাৰোবাৰ পৰা সন্দেহ কৰিছে? সন্দেহ মানে মই নাম ক'ব নোৱাৰোঁ, কিন্তু হয় সত্ৰৰ, নহয় সত্ৰৰ লগত সম্পৃক্ত। তাৰমানে যিটো আলমাৰি চিধাই গৈ খুলিছেগৈ বা বাকীবিলাক আলমাৰি বাদ দি পেৰা বাদ দি খুলিছেগৈ, সেই আলমাৰিটোত থাকে বুলি কেনেকৈ জানিব। ইয়ালৈ অহা যোৱা কৰা মানুহ হ'ব লাগিব। আৰু এটা পেৰা খুলিছে মোৰ পিছৰজনৰ পেৰা, মানে পিছৰজনে সেই বাকচটোৰ লগত সম্পৰ্ক ৰাখে, মই এই আলমাৰিটোৰ লগত সম্পৰ্ক ৰাখোঁ, গতিকে দুয়োটাই চাইছে। গতিকে আহি গৈ থকা দেখা মানুহ নহ'লে, সম্পৃক্ত মানুহ নহ'লে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। বেলেগ আলমাৰি খুলিও চাব পাৰিলেহেঁতেন, নাই চোৱা নাই। আৰু বেলেগ আলমাৰিও আছে নহয়, তেজাৰীও আছে, তাকো একো হাত দিয়া নাই। গতিকে উলিয়াই সোমাই থাকোঁতে দেখে, নিশ্চয় তেনেকুৱাই হ'ব লাগিব।